ঘৰখনৰ বস্তুবোৰেই হওক বা ৰুমটোৰ বস্তুবোৰেই হওক অকণমান সাল সলনি কৰি দিলে মানুহৰ মনবোৰ ভাল হৈ থাকে বা অকণমান মানে পাৰ্থক্য আহে। নমস্কাৰ, মই উপাসনা, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে বৰ্তমান অৱস্থাত ভালেই। বতৰটোহে ইমান বেছি গৰম পৰিছে নহয়নে বাৰু? আশা কৰোঁ আপোনালোকো ভালে কুশলে আছে। আৰু এয়া অকণমান ৰং কৰিছোঁ। আৰু এতিয়া আমাৰ এয়াক দেখাই দিছোঁ অকণমান। ৰুমটো কালাৰ কৰিলোঁ। ইমান গৰমত লাচিত দাই আহি মেলি এতিয়া কালাৰ কৰি দিলেহি। এইটো আগতে কিবা লাচিত দাই কৰিছিলে, কিন্তু দেই ৰাইজ বগা ৱালখনত নীলা নীলা ফুল আঁকি পেলাইছিলে। আৰু এতিয়া টোটেলি চেঞ্জ হৈ গ'ল গোটেই। কেনেকুৱা লাগিছে কালাৰকেইটা চইচ বাবুৰ আছিলে বাৰু। মই তাক কৈছিলোঁ যে মই ৱালপেপাৰ মাৰিম বুলি, কিন্তু সি ক'লে যে কালাৰ আনিলে ভাল হ'ব। আৰু এতিয়া এইখিনি ঠিক ঠাক কৰি একেবাৰে ধুনীয়াকৈ ৰুমটো আপোনালোকক দেখাম। আৰু আমাৰ কালাৰ মৰা মানুহজন এইজন, এইটো আহি গ'ল। যি গৰম। আৰু এয়া হৈছে আমাৰ যিহেতু স্কুলৰ মৰ্ণিং ক্লাছ হ'ল 7টামান বজাতে পৰিমাণকো লগত লৈ গৈছিলোঁ, কাৰণ যিহেতু আপোনালোকে গম পায় মোৰ স্কুলখন নামঘৰৰ কাষতে, আৰু মা আহিছিলে নামঘৰলৈ বুলি চাকি দিবলৈ। আৰু মায়ে চাকি দিব যাওঁতে পৰিমাণক মোৰ ওচৰত থৈ গ'ল আৰু মানে অলপ পাছতে ঘৰলৈ লৈ যাবগৈ। চাওকচোন, শুই উঠি চিধাই আহিছে কিন্তু দেই তাই। আৰু এনেদৰে ধুনীয়াকৈ খেলি আছে। আৰু অলপ সময় পাছতে যে তাইক যাবগৈ মাৰ লগত সেইটো কথা গম নাপায়। আৰু তেনেদৰে মাৰ লগত মানে পঠালোঁ। স্কুলৰ পৰা আহিলোঁ। অহাৰ পাছত যিহেতু আজি শনিবাৰ সেইকাৰণে সোনকালে ছুটিও হ'ল, মানে আগবেলাতে আৰু 7:45 পৰা স্কুল হৈছে। আৰু 12টা বজাৰ আগতেই ছুটি হৈছে। আৰু এতিয়া ঘৰলৈ আহি অকণমান শুলোহি পৰিকণৰ লগত। আৰু তাৰপিছত মায়ে পৰিক চুলিখিনি কাটি দিলে। এয়া ভাত নাখায়, ক'ত লুকাইছে চাওক চাওক। এয়া শাহী তোমাৰ চুলিখিনি কেনেকৈ কাটিলে চাওক। খাই দিয়া হৈ যাব। পৰাগক বুলি যাম আমি, পৰাগলৈ যাম। পৰাগক নিবলৈ আহিলে চাহি। পৰাগ দুটা জ্বৰ কান্দি আছে, জ্বৰ হৈছে কান্দি আছে চাহি। আমি থ্ৰেডিং কৰিব যাওঁ দেই। লগত যায় আমাৰ পৰি। ব'লা এইজনী আমাৰ চুলি তুলি কাটি টাকলেও বাই আচলতে কাটিবলৈ নিদিয়ে, সেইকাৰণে অসমান হৈ গ'ল মূৰটো। মাৰিছে কি কৈছে? সেই 30টা নবছ কওঁ যা নি যাবি নি? এজনী চাওক কি কৰি আছে। মানে মই স্কুলৰ পৰা অহাৰ পাছতে এইবোৰ অৱস্থা। থবানে? থবা। আৰু কি জানেনে, এই বিচনাখন যোৱা বছৰ এপ্ৰিলত মানে শিৱসাগৰত থাকিব যাওঁতেই এখন বিচনাত শোৱা। তাৰপাছত ইটো ৰুমত থৈছিলোঁ। এতিয়া বৰ্তমান মই ৰুমটো চেঞ্জ কৰি মেলি এইখন ইয়ালৈ আনিলোঁ। আৰু সেই পূৰা সম্পূৰ্ণ এবছৰৰ পাছত এতিয়া এইখনত শুইছোঁ। আৰু পৰিমাণে গোটেই খচি চকলেট পেলাই থৈছে, সেইকাৰণে বেডশ্বীটখন উঠাবলগীয়া হৈ আছে। আৰু এটা বস্তু ল'লোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এইটো ল'লোঁ। এইখন ভেণ্টিলেটৰ আছে, সেইফালেও এখন আছে। সেইখন দুইখন মাৰিব লাগিব, তাৰপাছতহে ধুনীয়াকৈ ফিট হ'ব। আচলতে বহুত বেছি গৰম। এইফালে এতিয়া কাৰ্টুন দি থৈছে চক দেউতাই। বহুত বেছি গৰম, সেইকাৰণে দেউতাহঁতৰ ৰুমলৈ আৰু আমাৰ মানে আমি থকা ৰুমটোলৈ এইটো আনি দিলে। আৰু এতিয়া বিচনাখনো ঠিক ঠাক কৰি ল'লোঁ। আৰু এয়া চাওকচোন আমাৰ পৰিমাণে। চাওঁ উলি এটা দি দিওঁ, আমাৰ কইনাজনী কোনজনী চাওঁ। ৱাও, ভয় লাগিছে। এজনী কোন চিনি পোৱা নাইচোন। পৰি
পৰি অ পৰি পৰি অ পৰি অ পৰি আমাৰ আইতা আহিছিলে এই আমাৰ পুকুকনে থৈ আহিব গৈছে চব দেই মানে যাবলৈ নিদিয়ে আচলতে ও জান ও আইতা গুচি যাব পটককে কি ভাবিছে তে মাত্ৰ ও আহিলা গাড়ী আইতা এয়া নাতিনীয়েকৰ ওচৰলৈ আহিছে যে এতিয়া যাবগে ওলাইছে ইয়াৰ লগত যায় মানে ও আইতা গাড়ী আহিছে দেই ও জানো পইচা লৈছে জগে দে হেৰি কৰিবা দেই এক পিটিবলৈ কৈছে হয়নে আইতা ডাঙৰ বেগটো আৰু সৰু বেগটো একদম মিলাই লৈছে বেগটো ধুনীয়া লাগিছে এইটো বাহিৰলৈ যাওঁতে কিনা কালি সোনকালে লাগে ল'ৰাটো ঘৰত খাই লাগে নে ঠিক আছে যাওক দেই বাই বাই কৰি দিয়া আইতাক বাই বাই কৰি দিয়া বাই বাই সোনকালে উঠিবি কিবা এখন কৰিবিও চাপতে নিজৰ বুলি দেই মামীৰ ওচৰলৈ জল্দি যাওঁ মামী লৈ যাওঁ এইটো ফ্ৰকটো নিখাই দিছে দেই নিখাই পইচা 20 টকা পালে নহয় এতিয়া চিপছ কুকুৰি তাইও খাব মাকেও খাব ৰাইজ অ মামীয়ে লৈ গ'ল পইচা 20 টকাটো পানী চানি হেৰি কৰি দিব এতিয়া আমি দুইজনীয়ে ৰিল বনাই আছিলো এইজনী বাইদেউ মই এতিয়া কাপোৰ চাপোৰ সলাই মেলি ৰিল আপলোডো কৰোঁ ইফালে টিউশ্যন কৰিবলৈ আহিলে আৰু ফ্ৰকটো যে ৰাইজ আজি আনিছোঁ অৰ্ডাৰ দি পেলাই আনিলোঁ অনাৰ পাছতে ইয়াৰ ৰিল বনাইছোঁ দেখিছে নহয় অ' মা গৈছে দেই পুকন এয়া হৈছে জেঠাইহঁতৰ ঘৰ মানে আমাৰ ঘৰৰ পৰা ওচৰতে আৰু তাই ইহঁতৰ মানে অকণমানি তাইতকৈ অকণমান ডাঙৰ বাৰু বাচ্ছা দুটা আছে সিহঁত দুটাৰ লগত খেলিবলৈ আহে আৰু এতিয়া আহিছে আহা এইজনী আহিছে দেই আৰু আগৰ ভিডিঅ'টোত বহুকেইটা কমেণ্ট পাইছিলোঁ চুলি কেনেকৈ দীঘল কৰিব লাগে আচলতে চুলি যি সানো সেইবোৰ দিয়ে থোৱা আছে কিন্তু এতিয়া মই একেবাৰে সময় নাপাওঁ কিবাকিবি ইউজ কৰিবলৈ তথাপিতো যেন তেনে মোৰ চুলি টপাখিনি মানে মোৰ সৰি একদম আগটো নাইকিয়া হৈ গৈছিলে তাৰপাছত এতিয়া দেখিছোঁ অলপ চুলিখিনি গজিছে নানামি বাহন তুমি চেণ্ডেল পিন্ধি অহা নাই ব'লা আমি ঘৰলৈ যাম ব'লা আৰু সেই তেনেকেই আপোনালোকে আমলখি চামলখি আনিব পাৰে কি বাইদেউ তলত নামিবলৈ লাগে কিন্তু তাই চেণ্ডেলযোৰ পিন্ধি অহা নাই কাৰণে নামিবলৈ দিয়া নাই এতিয়া ওচৰতো নুঠে কি কৈ আছিলোঁ চুলিৰ বিষয়ে কৈ আছিলোঁ চুলি কোচা মই কাটি পেলালোঁ বহুতৰে মানে কৈছে যে চুলিখিনি কিয় কাটিলা কিন্তু চুলিৰ কেয়াৰ লৈ থাকিবলৈ বহুত সময় লাগে যিখিনি এতিয়া মানে এই গৰমত আৰু বান্ধি থ'বলৈও কিবা লাগে বহুত গধুৰ হৈ থাকে চুলিখিনি মোৰ পাতল হৈ থকা হ'লেও বেলেগ কথা কিন্তু গধুৰ হৈ খোপা এটা বান্ধি থ'লে মোৰ মানে মূৰটোতকৈ খোপাটোহে বেছি ডাঙৰ হৈ পৰে এইফালে যায় বোলে যাওঁ কাষলৈ তাৰপাছত আৰু আপোনালোকক বহুত বেছি ধন্যবাদ আপোনালোকৰ কাৰণেই 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আমাৰ মিলি ফেচবুকত আছে দেই ধুনীয়া তাই মন গ'লে এটা ভিডিঅ' দি থাকে আৰু আপোনালোকৰ কাৰণে 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আমাক ইমান মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ আচলতে 1 লাখ ছাবস্ক্ৰাইবাৰ বহুত আগতে কমপ্লিট হ'ল কিন্তু মোৰ মানে চিলভাৰ প্লে বাটনখন পাওঁতে অকণমান দেৰি হ'ল কেলে মই KYC আপলোড কৰিব আহিছিলে সময় দিছিলে 24 ঘণ্টা কিন্তু মই নকৰিলোঁ স্কুলত থাকি পেলাই মানে তেতিয়া পটককৈ মেইলটো আহিলে দেখিলোঁ তাৰপিছত ঘৰ পালেগৈ পাহৰি থাকিলোঁ
তেনেকৈ বহুত কেইদিন গ'ল। তাৰপাছত এদিন মই মেইল কৰিলোঁ, মেইল কৰাৰ পাছত তেওঁলোকৰ পৰা মেইল আহিলে যে এনেকৈ KYC আপলোড কৰিব লাগে। ফোনো কৰিলোঁ, তাৰপাছত অৱশেষত গৈ মেলি পেলাই 1-1.5 মাহৰ পাছত আমি চিলভাৰ প্লে বাটনখন পালোঁ আৰু সেইখন ধুনীয়াকৈ ৱালত হেং কৰি থৈছোঁ, আপোনালোককো দেখাম। আৰু তাৰ বাবে বহুত বহুত বেছি ধন্যবাদ। পৰিমাণৰ এইটো ইনাৰ নহয়, এইটো নাইটি হৈ পৰিছে। আৰু এটা কমেণ্ট পাইছিলোঁ যে পৰিমাণক চেৰেলেক নিদি পিঠাগুড়ি দিব পাৰে। আচলতে পিঠাগুড়ি কেতিয়াবাহে দিয়া হয় আৰু একেটা বস্তুকে পৰিমাণৰ খাবলৈ একেবাৰে ভাল নাপায়। কলে ভাতে দিয়া হয়, গাখীৰ অকণ অকণ দিয়া হৈছে আৰু এই কুকুৰাৰ ডিমটো খাবলৈ মন কৰে কেতিয়াবাহে, সেয়াহে অলপ অলপ আৰু চব বস্তু তেনেকৈ দিয়া হয়। আৰু চেৰেলেকো অনবৰতে দি থকা নহয়, বহু কেইদিনৰ পাছত এদিন বা দুদিন তেনেকৈ দিয়া হয় সপ্তাহত, যেতিয়া তাই খাবলৈ মন কৰে। আৰু আজিকালি যি দেখিছোঁ, মই বাৰু ইমান হেৰিত পিছবেলা সময়তহে তাইৰ লগত থকা হয়, ৰাতিপুৱা গুচিয়ে যোৱা হয় স্কুলত আৰু মায়াহঁতেই নিশাহঁতেই ধ্যান ৰখা হয়। এই মানে কলে ভাত খাই বেছিকৈ ভাল পায়, এতিয়া আজি গম পাইছোঁ। আৰু পুপুকণৰ চুলিখিনিও কাটি দিলোঁ। এয়া টাকলি নাই হোৱা, আচলতে বহুত বেছি কষ্ট পায়, চুলিখিনি বান্ধিবলৈও নিদিয়ে, বিষায় নে কি নে নাজানো এজনী। এনেকুৱা এনেকুৱা নক্সা কৰিয়ে থাকিব। আৰু এই কিমান ওজন আছিলে কৈছে, এৰ হৈছে 18 মাহ আৰু এই এতিয়া কিমান হৈছে নাজানো, আগতে চাইছিলোঁ 10 কেজি কিমান আছে। সেয়াই আপোনালোকৰ আশা কৰোঁ প্ৰশ্নকেইটাৰ উত্তৰকেইটা পালে। আৰু কি প্ৰশ্ন আছিলে, আৰু এটা প্ৰশ্ন মনত পৰিছে যে পৰিমাণৰ জোতাযোৰ আপুনি কোনোবাই কমেণ্ট কৰিছে দেই, পৰিমাণৰ জোতাযোৰ সেইখন দোকানৰ পৰাই লৈছোঁ আৰু 850 টকা লৈছে। আমাৰ পৰিমাণে যি দোকানলৈ নাযাওক, যিটো বস্তু ভাল লাগে লাগিবই মানে, আৰু হয় 850 টকাই লৈছে। 1000 জোতা চেণ্ডেল থাকক, আৰু যায় চাওক, আৰু যায় চাওক, আৰু যায় দে। ব'লা আমি গাড়ীত আহোঁগৈ ব'লা। সেয়াই, আৰু ফুৰিব যাব লাগে। এতিয়া ঘৰলৈ উভতিছোঁ যে ঘৰলৈ নাযায় তাই। তাৰ উপৰিও আপোনালোকে সুধিছিলে, মানে কৈছিলে যে নিশাৰ ফাৰ্নিচাৰখিনি দেখাবলৈ। মই অকণমানকৈ আপোনালোকক আগৰ ভিডিঅ'ত এটাত দেখাইছিলোঁ দেই। আৰু সিহঁতি ধুনীয়াকৈ ফাৰ্নিচাৰ ভিডিঅ' আৰু ৰুম টুৰ সিহঁতৰ দিব, সেইকাৰণে মই দিয়া নাই। আৰু সিহঁতি নিজৰ চেনেলত আপলোড কৰিব আৰু আপোনালোকে চাব। আচলতে বাবুৱে সময় নাপায়, কোৰ্টৰ পৰা আহি তাৰো ভাগৰ লাগে, ৰেষ্ট লয়। কোনফালে যায়? মই মানে পাছবেলাৰ সময়কণ পাওঁ পৰিমাণৰ লগতে হ'লেও বা এনেকৈ ভিডিঅ' অকণমান বনাবলৈ হ'লেও। আৰু সেয়াই ইমান ধুনীয়াকৈ ভিডিঅ'বোৰ চাই মেলি আমাক যে উৎসাহিত কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এয়াহে আমাৰ পৰিমাণৰ অৱস্থা, এনেকুৱাই কৰি থাকে আৰু কি কৰিব। আমাৰ দুইজনীৰে অকণমান একে চিমিলাৰিটি আছে। তাই মোৰ লগত থাকেগৈ দেই অকণ কেতিয়াবা কেতিয়াবা থাকেগৈ। আৰু তাইও মানে ফেচবুকত ধুনীয়াকৈ শ্বৰ্ট ভিডিঅ' আনিবলৈ চেষ্টা কৰে। আপোনালোকে যিসকল ফেচবুকত আছে তেওঁলোকে তাইৰ পেজটো গৈ পেলাই চাবগৈ। শিখামণি কৈ দে আকৌ তোমাৰ নামটো। আমি মানে ঘৰত মাতো মিলি আৰু তাইৰ নামটো হৈছে শিখামণি শইকীয়া। আৰু আমি তাইক কওঁ ঘৰ বাৰী নাইকিয়া, মাহঁত অলপ ঘৰ কি আছিলে আৰু কিবা এটা আছিলে পাহৰি থাকিলোঁ। কি পৰুৱাই কামুৰিলে? শিখামণি শইকীয়া, ঘৰ বাৰী নাইকিয়া, বাঁহৰ তলত ঘৰ, টকা পৰুৱাই কামুৰিলে ধৰ ফৰাই মৰ। এইজনী এতিয়া আমি ঘৰ পাইছোঁহি। দেখিছে নাই পৰিমাণো তথাপিতো টিকনি বান্ধি দিছোঁ, নহ'লে মানে হেৰি হয় এই চুলিখিনি ডাঠ হৈ আছে যে গৰম উঠে তাইৰ। মাজতেতো ঘামুচি উঠি গৈছিলে, সেইকাৰণে মাক ক'লোঁ, তাৰপৰা দুইজনীয়ে ধৰি ফুচুলাই জুচুলাই একদম কাটি দিলোঁ। এতিয়া বাৰু ইমান হেৰি নাই, আৰু বতৰটো যিহেতু ঠাণ্ডা হৈছে।
এনেদৰেই আমাৰ সময়বোৰ গৈ আছে স্কুলৰ পৰা আহি পৰিকণৰ লগত ব্যস্ত হৈ যোৱা হয় আৰু মাজে মাজে এটা দুটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱা হয় আৰু সেইদিনাখন বজাৰ কৰিবলৈ যাওঁতে যে কৈছিলোঁ যে কি বস্তু লৈছিলোঁ দেখাম বুলি পাছে পৰে বাকীকেইখন শাৰী দেখাম মানে মই শাৰীয়ে লৈছিলোঁ আৰু তাৰে ভিতৰত হৈছে এইখন কেনেকুৱা লাগিছে জনাব আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ থাকিল।